একথা হাতলেচা একচনীয়া মাটি তিনিচুকীয়া চহৰৰ সমীপৰ গেলাপুখুৰীত আছে এইখিনি মাটি এয়াই সেইখিনি মাটি প্ৰয়াত ৰাজীৱ শদিয়াৰ মাটি এইটো ৰাজীৱ শদিয়াৰ ঘৰ ৰাজীৱ শদিয়াৰ এই মাটিখিনিৰ ওপৰতেই লুলুপ দৃষ্টি পৰিছিল তিনিচুকীয়াৰ এটা অসাধু অনা অসমীয়া দালাল চক্ৰৰ এইটো ব্যৱসায়ী আনন্দ ৰাশি ৱাছিয়া আৰু এইটো পাঞ্জাৱ নেশ্যনেল বেংকৰ বিষয়া অমৃত ঝা সেয়া আছিল 2019 চনৰ কথা চলাহী কথাৰে প্ৰয়াত ৰাজীৱ শদিয়াৰ মাটিখিনি ম্যাদী কৰাৰ প্ৰলোভন দিছিল আনন্দ ৰাশি ৱাছিয়াই সেইমৰ্মে আপোন ভোলা ৰাজীৱৰ পৰা মাটিৰ দুই এখন কাগজ পত্ৰও হস্তগত কৰিছিল অনা অসমীয়া এই দালালটোৱে তাৰ পিছত মেছাৰ্ছ BS ট্ৰেডাৰ্ছ নামৰ ভুৱা প্ৰতিষ্ঠানৰ জন্ম দি বেংক বিষয়া অমৃত ঝাৰ সহযোগত সেই মাটিৰ বিপৰীতে আদায় কৰিছিল 50 লাখ টকাৰ লোন অনা অসমীয়া দালাল চক্ৰটোৰ পৰিকল্পনা ইমানেই নিখুঁত আছিল যে আবেদনৰ 3 দিনৰ পিছতেই সেই মাটিৰ বিপৰীতে আনন্দ ৰাশি ৱাছিয়াৰ নামত অনুমোদিত হৈছিল 50 লাখ টকাৰ লোন দালাল আনন্দ ৰাশি ৱাছিয়াই তেওঁৰ এজন কৰ্মচাৰী এজন ব্ৰিজেশ সিঙৰ নাম ব্যৱহাৰ কৰি উলিয়াইছিল ভুৱা পান কাৰ্ড ব্যৱহাৰ কৰিছিল তেওঁৰে চহী মোক দৰমহা দিবৰ কাৰণে এটা একাউণ্ট খুলিম বুলি মোৰ ডকুমেণ্টছ লৈছিলে মোৰ পেন কাৰ্ড লৈছিলে ক'লে কি মই ক'লোঁ কি মোৰতো আৰু এড্ৰেছ প্ৰুফ নাই তো ক'লে কি মই নিজৰ ফেক্টৰীত কাম কৰোঁ বুলি মই তোৰ একাউণ্ট খুলিম দৰমহা তাতে দিম তেতিয়া মই দিলোঁ তাক ডকুমেণ্ট চাইন কৰিলোঁ ফৰ্মত এটা চাইন কৰিছিলোঁ খালি পেন কাৰ্ডৰ কি ইমান বছৰ গ'ল পাহৰিও গৈছোঁ তাত কৰিছিলোঁ তাৰপিছত অলপ দিন পিছত মনোজ দা যেতিয়া মোক বিচাৰিছে তেতিয়া মই গম পাইছোঁ মোৰ নামত লোন হৈছে এই কুকৰ্মৰ পিছতেই চাকৰি বদলি হৈছিল বেংক বিষয়া অমৃত ঝাৰ এতিয়া পলাতক দালাল আনন্দ ৰাশি ৱাছিয়া যাৰ বাবে ঋণ পৰিশোধৰ বাবে জাননীৰ পিছত জাননী জাৰি হৈছে যদিও ঋণ পৰিশোধ কৰোতা কোনো নাই সেয়ে বেংকে নিলাম কৰাৰ সিদ্ধান্ত লৈছে ৰাজীৱ শদিয়াৰ মাটিখিনি শিল্পী ৰাজীৱ শদিয়াৰ মাটি ভেটি বন্ধকী হিচাপে ব্যৱহাৰ কৰি আনন্দ ৰাশি ৱাছিয়া নামৰ এটা দালালে সংঘটিত কৰা এই বেংক জালিয়াতিৰ ঘটনাক লৈ সৰব প্ৰাক্তন আলফা অনুপ চেতিয়া যিসকল ভাৰতীয় মূলৰ বহিৰাগত আছে তেওঁলোকে যে এনেদৰেই দখল কৰি আমাৰ মৰাণ মটৰ সম্প্ৰদায়ৰ যিবিলাক ভূমি আছিল এই ভূমি অতীতৰ পৰাই দখল কৰি আজি আমাক এই শেষত ৰাজীৱ শদিয়াৰ মাটিখিনিও দখল কৰি লৈছে এইটো খুব দুৰ্ভাগ্যজনক আৰু মই ভাবোঁ যে আমাৰ মানে খিলঞ্জীয়া জাতি জনগোষ্ঠী ঐক্যবদ্ধ হৈ ইয়াৰ প্ৰতিৰোধ কৰিব লাগে আৰু যিভাৱে হওক যে ৰাজীৱ শদিয়াৰ মাটিখিনি কোনো অৱস্থাতেই যাতে বহিৰাগতৰ হাতলৈ নাযায় তাৰ বাবে আমি প্ৰতিৰোধ গঢ়ি তুলিবৰ কাৰণে আমি ঐক্যবদ্ধ হোৱা উচিত উল্লেখযোগ্য যে 2018 চনৰ 27 মাৰ্চত ঋণৰ বাবে আবেদন জনাইছিল দালাল আনন্দ ৰাশি ৱাছিয়াই আবেদনৰ মাত্ৰ 3 দিনৰ পিছতেই বেংক বিষয়া অমৃত ঝাই 50 লাখ টকাৰ ঋণ অনুমোদন জনায় কিন্তু এনে এক ভয়ংকৰ জালিয়াতিৰ পিছতো নীৰৱ তিনিচুকীয়া আৰক্ষী প্ৰশাসন গোটেইটো যে পৰিকল্পিত এটা জালিয়াতি বেংক বিষয়া আৰু আনন্দ ৰাশি আছে এই দুজনে মিলি যে কৰিছে এইটো প্ৰমাণ হৈছে কাৰণ 2018 চনৰ 27 মাৰ্চত তেওঁলোকে এপ্লাই কৰিছে আৰু 31 মাৰ্চত 3 দিনৰ ভিতৰত 50 লাখ টকা লোন দিছে এখন পেন কাৰ্ড মাত্ৰ এখন পেন কাৰ্ডৰ বিপৰীতে আৰু ডকুমেণ্টবিলাক তাতকৈ ডাঙৰ কথাটো হৈছে যে ডকুমেণ্টবিলাক ছাবমিট কৰিছে লোন চেংচন হোৱাৰ পাছত এইটো অভিজ্ঞ ব্যক্তিসকলে জানিব যে লোন চেংচন হোৱাৰ পিছত ডকুমেণ্ট ছাবমিট কৰিব লাগে নেকি তাকো 50 লাখ টকা এটা বৃহৎ টকা এই টকাটো গতিকে আমি কৈছোঁ আজি এটা ৰাজহুৱা সভা ইয়াত হৈছে তেওঁ বাসগৃহ তিনিচুকীয়া যিটো স্থানত ৰাজীৱ শদিয়া আছিলে তাৰ সেই স্থানতে আজি বিভিন্ন দল সংগঠনৰ ৰাইজৰ উপস্থিতিত এটা ৰাজহুৱা সভা হৈছে আৰু ৰাজহুৱা সভাত সিদ্ধান্ত হৈছে কোনো পধ্যেই এই মাটিডোখৰ এৰি দিয়া নহ'ব যিকোনো ইয়াৰ ৰখাৰ স্বাৰ্থত যিকোনো ব্যৱস্থা ল'বলৈ তেওঁলোক প্ৰস্তুত বুলি কৈছে আমাৰ সভাই এই কথা বতৰাবিলাক লৈছে যে প্ৰায় কেইটা সংগঠনৰ এখন সমিতি এখন ঠিক কৰি লৈছে আৰু তেওঁলোকৰ আহ্বানত উপায়ুক্ত মহোদয় আৰু SP মহোদয়ৰ কাষলৈকে যাব বেংকৰ ওচৰলৈকে যাব তেওঁলোকক সময়সীমা এটা নিৰ্ধাৰণ কৰি দিব আৰু এই সময়সীমা উকলি যোৱাৰ লগে লগে যিদিনাখনলৈকে সময়টো দিব এই সময়সীমা যিদিনাই উকলি যাব উকলি যোৱাৰ পিছদিনাখনিয়ে আমি আইনীভাৱে যিখন যুঁজ চলি আছে এইখন চলি থাকিব ইয়াত প্ৰতিটো দল সংগঠন ৰাজীৱ শদিয়াক ভাল পোৱা যিসকল অনুগামী তেওঁক অনুসৰণ কৰা লোকসকল প্ৰত্যেকেই এই কথা বতৰাবিলাকত থাকিবই আইনী যুঁজখনত সহযোগিতা কৰিবই সমান্তৰালভাৱে ভয়ংকৰ ধৰণৰ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি যে জিলা প্ৰশাসন আৰু বেংক কৰ্তৃপক্ষ হ'ব লাগিব এই কথা বতৰাবিলাক এটা সিদ্ধান্ত এটা হৈছে অনা অসমীয়া দালাল পলাতক নিৰ্বিকাৰ প্ৰশাসন এতিয়া কি হ'ব সিদ্ধান্ত লৈছে ৰাইজে সিদ্ধান্ত লৈছে জাতীয় দল সংগঠনে
যিকোনো মূল্যৰ বিনিময়ত নিলাম হ'বলৈ নিদিয়ে ৰাজীৱ শদিয়াৰ ভূমি। কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে আলফা স্বাধীনে। হলেও এটাই প্ৰশ্ন, ভেটি মাটি টুকুৰা ৰবগৈনে? ভিডিঅ' জাৰ্নেলিষ্ট প্ৰশান্ত সাহাৰ সহযোগত তিনিচুকীয়াৰ পৰা জিতুল দত্তৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।